আগতেও লাইসেন্স দিয়ে যাক লাগে সেই লাইসেন্সৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ভৰি পেলাই লিগেল প্ৰচিডিউৰত যায় এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে মাতিছে যে বন্দুক লাগে যদি আপোনালোকে অনুজ্ঞাপত্ৰ লওক দুৰ্ভাগ্যজনক কথা কিন্তু এটা কথা কৈছে যে যি বাংলাদেশৰ যি সীমান্ত এলেকা আছে তাত বাংলাদেশৰ পৰাও কিছু ভাবুকি সৃষ্টি হয় আৰু যি সংখ্যালঘু যি এলেকা আছে খিলঞ্জীয়া মানুহবিলাকৰ অৱস্থা মই সেই কথাটোৱে কৈছোঁ বাংলাদেশৰ বৰ্ডাৰত ডাবল ইঞ্জিন চৰকাৰে সুৰক্ষা দিব পৰা নাই তাৰমানে এতিয়া সুৰক্ষা অসমৰ মানুহে নিজে ল'ব লাগিব তেওঁ কি এইবিলাক আজে বাজে কথা কয় হিন্দু মুছলমানৰ কথা কয় অসম নহয় ভাৰত এখন সেকুলাৰ ৰাষ্ট্ৰ ইয়াত হিন্দু মুছলমানৰ লুডু খেল বুলি ভাবিছে নেকি তেওঁ এইটো কথা তাৰমানে তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টকো তেওঁ ইতিহাস মানে উপহাস কৰিছে তাৰমানে বৰ্ডাৰতো তেওঁলোকৰ ছিকিউৰিটি কোনো নাই বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চকো তেওঁ উপহাস কৰিছে গতিকে মই এই কথাটো কৈছোঁ মুখ্যমন্ত্ৰীয়ে কথা কৈ গৈ থাকোঁতে এফালৰ পৰা যে উলংঘ হৈ গৈ আছে এই কথাটো তেওঁ বুজি পোৱা নাই আৰু মুখ্যমন্ত্ৰীৰ লগত যদি এই পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা ফুংফাং মানুহবিলাক লগত থাকে তেতিয়া ভাল পৰামৰ্শ ক'ৰ পৰা দিব অনবৰত কটাক্ষ কৰা মানুহক লেতেৰা কথা কোৱা এনেকুৱা ফুংফাং কথা কোৱা মানুহ যদি মুখ্যমন্ত্ৰীৰ কোটাৰীটোত থাকে মুখ্যমন্ত্ৰীয়ে 100টা ভুল নহয় এতিয়ালৈকে 100টামান ভুল কৰিছে 1000টা ভুল 26ৰ নিৰ্বাচনৰ আগত কৰিব আৰু এই ভুলৰ যিটো উত্তৰ ৰাইজে এবাৰ 26ত দিব